বৰ্ষাপাৰাত অসম ক্ৰিকেট সন্থা আৰু ট্ৰেফিক আৰক্ষীৰ যুটীয়া সংবাদমেল 19 মেত বৰ্ষাপাৰাত অনুষ্ঠিত হ'বলগীয়া IPLৰ খেল উপভোগৰ ক্ষেত্ৰত ষ্টেডিয়ামৰ গেটৰ নিৰ্দেশনা 6খন গেটেৰে প্ৰৱেশ কৰিব পাৰিব ষ্টেডিয়ামৰ ভিতৰত 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত বাণিজ্যিক বাহনৰ চলাচলত নিষেধাজ্ঞা আৰোপ কৰা হৈছে 19 মেৰ বিয়লি 3:30 পৰা নিশা 12 বজালৈ বলবৎ থাকিব এই নিৰ্দেশনা হ'ব DS ৰোড BK কাকতি ৰোড AK আজাদ ৰোড AK দেৱ ৰোড কুল বসুমতাৰী ৰোড FA ৰোড ঢপলিয়া ৰোড বিষ্ণুপুৰ ৰোড MG ৰোড AT ৰোড RMC ৰোড GNB ৰোড কাহিলিপাৰা ৰোডতো বন্ধ থাকিব বাণিজ্যিক বাহনৰ চলাচল তিনি চকাৰ সামগ্ৰী কহুয়া বাহনৰ চলাচল বন্ধ থাকিব আৰ্যনগৰৰ পৰা লখৰা চাৰিআলিলৈ হ'ব ওৱান ৱে বৰহাপাৰা তিনিআলিৰ পৰা ধীৰেনপাৰা তিনিআলিলৈ ওৱান ৱে হ'ব বিয়লি 4:30 বজাৰ পৰা অনুমতি নথকা কোনো ধৰণৰ বাহন এই পথত চলিবলৈ দিয়া নহব জৰুৰীকালীন বাহন স্কুলীয়া বাহন আৰু স্থানীয় বাসিন্দাৰ বাবে প্ৰযোজ্য নহয় হৈছে এনে ধৰণৰ নিষেধাজ্ঞা দৰ্শকে 2 নম্বৰ গেটেৰে সোমাবলৈ হলে AK আজাদ ৰোডেদি আহিব পাৰিব আৰু 3 নম্বৰ গেটৰ দৰ্শকে RG বৰুৱা ৰোডেদি সোমাব পাৰিব 4 নম্বৰ গেটৰ দৰ্শকে ৰোলিং মিল ৰোডেদি সোমাব পাৰিব 5 নম্বৰ গেটৰ দৰ্শকে ভূপেন হাজৰিকা পথেদি সোমাব পাৰিব 6 নম্বৰ গেটৰ দৰ্শকেও ভূপেন হাজৰিকা পথেৰে সোমাব পাৰিব 7 নম্বৰ গেটৰ দৰ্শকে বৰহাপাৰা পথেৰে সোমাব পাৰিব যিখিনি কমাৰ্চিয়েল গুডছ আছে 6 হুইলাৰ more than 6 হুইলাৰ বা স্লো মুভিং ভেহিকলছ যিখিনি কমাৰ্চিয়েল আছে সেইখিনি আমি আগৰ নিচিনাকৈ যোৱাবাৰ যিটো ৰাস্তা আমি বন্ধ কৰিছিলোঁ সেই একেখিনি ৰাস্তাতে থাকিব 3:30 বজাৰ পৰা কোনো ধৰণৰ কমাৰ্চিয়েল গুডছ NH 27 আমি নেশ্যনেল হাইৱে যিটো আমাৰ সাবৱেটো পৰিছে সেইটোত চলাচল বন্ধ থাকিব গুৱাহাটী এৰিয়াত NH 27 বহুত দীঘলীয়া হৈ যাব গুৱাহাটী এৰিয়া NH 27ত কমাৰ্চিয়েল গুডছটো বন্ধ থাকিব আৰু তাৰ লগত অনুষংগিকভাৱে যিখিনি আমাৰ কানেক্টিং ৰোড আছে সেই ৰোডখিনিটো আমাৰ কমাৰ্চিয়েল গুডছ এই কাৰণে বন্ধ কৰা হৈছে যিখিনি ৰাইজ ইয়ালে উপভোগ কৰিব আহিব তেওঁলোকৰ যেনে কোনো ধৰণৰ অসুবিধা নহয় বাকি যিখিনি নৰ্মেল পাব্লিক বা যিখিনি মানুহ অহা যাব তাত কোনো ধৰণৰ ৰেষ্ট্ৰিকশ্যন নাথাকিব 4:30 বজাৰ পৰা বৰ্ষাপাৰা যিটো ৰাস্তা তাৰমানে কুল বসুমতাৰী যিটো ৰাস্তা বৰ্ষাপাৰাৰ পৰা টুৱাৰ্ডছ ধীৰেনপাৰা আৰু ধীৰেনপাৰাৰ পৰা টুৱাৰ্ডছ বৰ্ষাপাৰা তিনিআলিলে সেইটো কমপ্লিটলি ভাৱে সব গাড়ীৰ কাৰণে বন্ধ থাকিব এক্সেপ্ট যিখিনি কাৰ পাছেজ আছে ইনসাইড দি ষ্টেডিয়াম ৰাখিব পৰা যিখিনি কাৰ পাছেজ আছে সেইখিনি গাড়ীয়ে অহা যোৱা কৰিব পাৰিব যিখিনি স্পেক্টেটৰ্ছ আহিব তেওঁলোকক আপোনালোকৰ থ্ৰুৰে এটা আহ্বান জনাইছো তেওঁলোকে আৰ্যনগৰ যিটো ৰাস্তা আৰ্যনগৰৰ ৰাস্তাটোলৈ আহি চাইকেল ফেক্টৰী হৈ বৰ্ষাপাৰাৰ ফালে যিটো ৰাস্তালৈ সেই ৰাস্তাটো ইউজ কৰিলে তেওঁলোকৰ কাৰণে সুবিধা হ'ব আৰু ইফালৰ পৰা যিখিনি আহে ধীৰেনপাৰা দি অহা ৰাস্তাটো কিন্তু ধীৰেনপাৰা আমি আফটাৰ 4 PM এইটো ব্লক কৰি দিম তেওঁলোক অন ফুট আহিব পাৰিলে